নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ৰ যোগেদি ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰিছাও আহা 3.4 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে প্ৰথমে ইংলিছত চাই লোৱা। টেষ্ট whether the products are same or not আৰু চোৱা অসমীয়াত কি কৈছে পূৰণ ফলবোৰ একে হয় নে নহয় পৰীক্ষা কৰা। চোৱা কেনেধৰণে কৰিম কৰিছাও আহা 3.4ৰ 1 নম্বৰৰ এ নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 2 ভাগৰ 1 পূৰণ 4 ভাগৰ 3 আৰু কিমান আছে 4 ভাগৰ 3 পূৰণ 2 ভাগৰ 1। এতিয়া আমি ইয়াৰ পূৰণফলবোৰ উলিয়াব লাগিব। যেহেতু চোৱা ইয়াত মাজত পূৰণ চিহ্ন আছে, যেতিয়া মাজত পূৰণ চিহ্ন থাকিব তেতিয়া আমি অতি সহজে পূৰণফলটো নিৰ্ণয় কৰিব পাৰি। যেহেতু মাজত পূৰণ চিহ্ন আছে সেইবাবে আমি তলত থকা সংখ্যাটো পূৰণ কৰিম আৰু ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰিম। এতিয়া এই 4 লগত 2টো পূৰণ কৰা 4 2 গুণ 8 আৰু 3 লগত 1টো পূৰণ কৰা 3 1 গুণ 3। ইয়াত মাজত আৰু আছে সেইবাবে তোমালোকে ইয়াত আৰু লিখিবা। এতিয়া ইয়াতো যেহেতু মাজত পূৰণ চিহ্ন আছে সেইবাবে তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰা আৰু ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰা 4 2 গুণ 8 3 1 গুণ 3। এতিয়া চোৱা ইয়াত পালো আমি 8 ভাগৰ 3 আৰু ইয়াত পালো আমি 8 ভাগৰ 3। যেহেতু এটা সাইডৰ লগত আনটো সাইড সমান আৰু চোৱা প্ৰশ্নটো কি কৈছে পূৰণফলবোৰ একে হয় নে নহয় পৰীক্ষা কৰা। ইয়াত যোনটো আমি পূৰণফল পালো আৰু ইয়াত যোনটো আমি পূৰণফল পালো দুটা পূৰণফল কিন্তু সমান হয়নে। সেইবাবে তোমালোকে ইয়াত লিখিবা পূৰণফলবোৰ একে বুলি লিখিবা একে। আৰু যদি ইংলিছত লিখা তেতিয়াহলে লিখিবা দা প্ৰডাক্টস PRODUCTS প্ৰডাক্টস। সো ইয়াত কি লিখা আছে টেষ্ট whether the products are same or not, the products are same বুলি লিখিবা the products are same। এটো হৈ গল আমাৰ 1ৰ এ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত বি নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 7 ভাগৰ 5 পূৰণ 3 ভাগৰ 8 আৰু কিমান দি আছে 3 ভাগৰ 8 পূৰণ 7 ভাগৰ 5 3 ভাগৰ 8 পূৰণ 7 ভাগৰ 5। এতিয়া আমি ইয়াৰ পূৰণফলটো নিৰ্ণয় কৰিম। সেইবাবে যেহেতু মাজত পূৰণ চিহ্ন আছে সেইবাবে আমি তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰিম 3 7 গুণ 21 আৰু ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰিম 5 8 গুণ 40। ইয়াত মাজত আৰু আছে সেইবাবে তোমালোকে আৰু লিখিবা। এতিয়া ইয়াতো তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰা 3 7 গুণ 21 আৰু 5 8 গুণ 40। এতিয়া চোৱা ইয়াত পালো আমি 21 ভাগৰ 40 আৰু ইয়াতো পালো আমি 21 ভাগৰ 40। যেহেতু এই সাইডৰ লগত এই সাইডটো একে হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা পূৰণফলবোৰ একে বুলি লিখিবা একে। আৰু যদি ইংলিছত লিখা তেতিয়াহলে লিখিবা দা প্ৰডাক্টস PRODUCTS প্ৰডাক্টস দা প্ৰডাক্টস আৰ সেম। এটো হল আমাৰ বি নম্বৰৰ উত্তৰ। ইয়াৰ পাছত সি নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 9 ভাগৰ 8 পূৰণ 7 ভাগৰ 2 9 ভাগৰ 8 পূৰণ 7 ভাগৰ 2 আৰু কিমান লিখা আছে 7 ভাগৰ 2 পূৰণ 9 ভাগৰ 8 7 ভাগৰ 2 পূৰণ 9 ভাগৰ 8। এতিয়া ইয়াৰ পূৰণফলটো নিৰ্ণয় কৰা। তলত থকা সংখ্যা দুটাৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰা 7 9 গুণ 63 আৰু 8 2 গুণ 16। ইয়াত লিখিবা আৰু 7 9 গুণ কিমান তলত হ'বগৈ 63 আৰু ওপৰত হ'বগৈ 8 2 গুণ 16। এতিয়া চোৱা এই সাইডটোৰ লগত এই সাইডটো একে হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা পূৰণফলবোৰ একে আৰু ইংলিছত লিখিবা দা প্ৰডাক্টস PRODUCTS প্ৰডাক্টস দা প্ৰডাক্টস আৰ সেম। এটো হল আমাৰ 1ৰ সি নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই 1 নম্বৰৰ প্ৰশ্নখিনি লিখিবা। দেখিলানে কিমান উজু।
ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন টেষ্ট whether the products of multiplication are same or not by changing the order of multiplication আৰু অসমীয়াত কি কৈছে তলৰ ভগ্নাংশৰ জোৰবোৰৰ পূৰণৰ ক্ৰম সলনি কৰি পূৰণফলসমূহ একে হয় নে নহয় পৰীক্ষা কৰা কেনেধৰণে কৰিম নাম্বাৰ 2ৰ সলিউশন এ নাম্বাৰৰ সলিউশন নাম্বাৰ 2 এ নাম্বাৰৰ সলিউশন কৈছে যে তলৰ ভগ্নাংশৰ জোৰবোৰৰ পূৰণৰ ক্ৰম সলনি কৰি ক্ৰম মানে হৈছে গৈ জেগাটো আমি সাল সলনি কৰি অৰ্থাৎ ইয়াত প্ৰথমে কিমান আছে 6 ভাগৰ 7 আৰু কিমান আছে 11 ভাগৰ 4 ইয়াত তোমালোকে মাজত পূৰণ চিহ্ন দিবা আৰু ইয়াত লিখিবা যে 11 ভাগৰ 4 এতিয়া ইয়াক আমি কি কৰিব লাগিব সলাব লাগিব অৰ্থাৎ ইয়াৰ মানটো আমি চেঞ্জ কৰিব লাগিব এতিয়া চোৱা ইয়াত আমি 6 ভাগৰ 7টো আগত লিখিছিলো এতিয়া আমি এই 6 ভাগৰ 7টো পাছত লিখিম আৰু পাছত থকা সংখ্যাটো আগত লিখিম চোৱা ইয়াত কিমান আছে 11 ভাগৰ 4 আছে সেইভাবে আমি এই 11 ভাগৰ 4টো আগত লিখিম অৰ্থাৎ প্ৰথমত থকা সংখ্যাটো আমি পাছত লিখিম আৰু পাছত থকা সংখ্যাটো আমি আগত লিখিম ইয়াত কিমান আছিল 6 ভাগৰ 7 এটো পাছত লিখা এতিয়া ইয়াৰ পূৰণফলখিনি নিৰ্ণয় কৰা এতিয়া এই 6 লগত 11 টো পূৰণ কৰা 6 11 66 আৰু 4 7 গুণ 28 এতিয়া ইয়াত লিখা 6 11 কিমান 66 4 7 গুণ 28 যেহেতু ইয়াত যুগ্ম সংখ্যা আছে সেইভাবে আমি কাটাকাটি কৰিব পাৰি 2 দি যদি আমি এই সংখ্যাটো কাটাকাটি কৰো কিমান বাৰ যাব 33 বাৰ যাব আৰু 2 দি আমি 28 টো কাটিলে কিমান বাৰ যাব 14 বাৰ যাব আৰু এই 66 টোক আমি 2 ৰে কাটিলে 33 বাৰ যাব আৰু 28 টোক আমি 2 বাৰ কাটিলে অৰ্থাৎ 2 ৰে কাটিলে কেবাৰ যাব 14 বাৰ অৰ্থাৎ আমি কিমান পালো 33 ভাগৰ 14 আৰু ইয়াতো আমি কিমান পালো 33 ভাগৰ 14 এতিয়া ইয়াত কৈছে যে জোৰবোৰৰ পূৰণৰ ক্ৰম সলনি কৰি পূৰণফলসমূহ একে হয়নে ইয়াৰ মানটো যেহেতু আমি একে পালো হয়নে সেইভাবে তোমালোকে ইয়াত লিখিবা পূৰণফলবোৰ একে আৰু ইংলিশত লিখি দিবা যে products 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 are same এটো হল আমাৰ 2 এ নম্বৰৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন সব প্ৰশ্নটো কিমান দিয়া আছে 13 ভাগৰ 4 প্ৰথমে ইয়াত লিখা 13 ভাগৰ 4 আৰু কিমান আছে 7 ভাগৰ 3 ইয়াত পূৰণ চিহ্ন দিবা আৰু ইয়াত লিখিবা 7 ভাগৰ 3 এতিয়া আমি ইয়াত থকা প্ৰথম সংখ্যাটো আমি পাছত লিখিম আৰু পাছত থকা সংখ্যাটো আমি আগত লিখিম আৰু ইয়াকে কি বুলি কোৱা হয় ক্ৰম সলনি বুলি কোৱা হয় ক্ৰম সলনি বুলি কোৱা হয় এতিয়া এই পিছত থকা সংখ্যাটোক ভগ্নাংশটোক আগত লিখা আৰু আগত থকা ভগ্নাংশটো পাছত লিখা অৰ্থাৎ আমি ইহঁতৰ স্থানখিনি কি কৰিম সাল সলনি কৰিম প্ৰথমত থকা সংখ্যাটো আমি পাছত লিখিম আৰু পাছত থকা সংখ্যাটো আমি আগত লিখিম এতিয়া ইয়াৰ পূৰণফলটো উলিয়াই লোৱা 13 লগত 7 টো পূৰণ কৰা 13 লগত 7 পূৰণ কৰা 3 7 গুণ 21 21 ৰ 1 7 আছে 2 7 1 গুণ 7 7 2 9 অৰ্থাৎ কিমান পালো 91 আৰু 3 4 গুণ 12 13 7 গুণ কিমান হ'ব গৈ 91 আৰু 3 4 গুণ 12 এতিয়া আমি চোৱাচোন এটো কাটাকাটি কৰিব পাৰি নেকি ইয়াত আছে অযুগ্ম সংখ্যা ইয়াত আছে যুগ্ম সংখ্যা আমি 2 ৰে কাটিব নোৱাৰি 9 1 10 এটো 3 ৰে কাটিব নোৱাৰিম অৰ্থাৎ এটো হৈ গল আমাৰ বি নম্বৰৰ উত্তৰ আৰু ইয়াত লিখিবা পূৰণফলবোৰ একে বুলি লিখিবা পূৰণফলবোৰ একে আৰু ইংলিশত লিখিবা the products are same এটো হল আমাৰ বি নম্বৰৰ উত্তৰ ইয়াৰ পাছত চোৱা সি নম্বৰৰ সলিউশন প্ৰথমে চাইছা প্ৰশ্নটো লিখা 5 ভাগৰ 11 আৰু 8 ভাগৰ 3 5 ভাগৰ 11 পূৰণ কিমান আছে 8 ভাগৰ 3 আছে 8 ভাগৰ 3 এতিয়া আমি ইয়াৰ ক্ৰমটো সলাব লাগিব এতিয়া এই পাছত থকা ভগ্নাংশটো আমি আগত লিখিম 8 ভাগৰ 3 পূৰণ আৰু আগত থকা ভগ্নাংশটো আমি পাছত লিখিম 5 ভাগৰ 11 এতিয়া ইয়াৰ পূৰণফলটো উলিয়াই লোৱা 5 8 গুণ 40 3 11 33 5 8 গুণ 40 3 11 33 ইয়াত আছে অযুগ্ম সংখ্যা ইয়াত আছে যুগ্ম সংখ্যা আমি কাটাকাটি কৰিব নোৱাৰি সেইভাবে এটো হৈ গল আমাৰ পূৰণফলটো আৰু চোৱা ইয়াৰ পূৰণফলটো একে হৈ আছে হয়নে সেইভাবে তোমালোকে ইয়াত লিখিবা পূৰণফলবোৰ একে
আৰু ইংলিছত হ'লে লিখিবা দ্য প্ৰডাক্টছ PRODUCTS প্ৰডাক্টছ আৰ সেম। এইটো হৈ গ'ল আমাৰ চি নাম্বাৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত চোৱা, এতিয়া আমি যি কৰি চাওঁ আহা 3.5 দি আছে তাত থকা যিখিনি প্ৰশ্ন দি আছে সেই প্ৰশ্নখিনি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দি আছে, ফাইণ্ড দ্য ভেলু, আৰু চোৱা অসমীয়াত কি কৈছে, মান নিৰ্ণয় কৰা। চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ এ নম্বৰৰ সলিউশন কৰি চাওঁ আহা 3.5ৰ 1 নম্বৰৰ এৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 9 ডিভাইডেড 5/1 অৰ্থাৎ 5/1। যেহেতু আমাক ইয়াৰ মানটো উলিয়াব দিছে, যেতিয়া আমাক মান উলিয়াব দিয়ে তেতিয়া প্ৰথম সংখ্যাটো আমি একে ৰাখি ইয়াত যোনটো আমাৰ হৰণ চিহ্নখন আছে এই হৰণ চিহ্নখন কি হৈ যাবগৈ, পূৰণ চিহ্ন হৈ যাবগৈ। যেতিয়া হৰণ চিহ্নখন পূৰণ হ'বগৈ তেতিয়া ইয়াত থকা যি ভগ্নাংশ আছে এই ভগ্নাংশৰ যোনটো স্থান আছে সেইটো সলনি হ'ব, অৰ্থাৎ তলত থকা সংখ্যাটো ওপৰত যাব আৰু ওপৰত থকা সংখ্যাটো তললৈ আহিব। এতিয়া তোমালোকে পূৰণ কৰা। এতিয়া এই 9টো হৈছেগৈ ওপৰৰ সংখ্যা, 9 লগত 5টো পূৰণ কৰা, 9 5 গুণ 45 আৰু তলত আছে 1। এই তলত যেতিয়া 1 থাকে আৰু 1টো লিখা দৰকাৰ নাই, অৰ্থাৎ আমি কিমান পালো 45। এইটো হ'ল আমাৰ এ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত বি নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 3/4, তাৰপিছত হৰণ চিন 8/7। এতিয়া চোৱা কেনেধৰণে কৰিম। প্ৰথম থকা ভগ্নাংশটো লিখা 3/4 লিখা। এতিয়া পাছত থকা যোনটো ভগ্নাংশ দি আছে এই ভগ্নাংশটো আমি কি কৰিব লাগিব, পৰিৱৰ্তন কৰিব লাগিব। অৰ্থাৎ ইয়াত হৰণ চিহ্নখন কি হৈ যাবগৈ, পূৰণ হৈ যাবগৈ আৰু তলত থকা 8টো ওপৰলৈ যাব আৰু ওপৰত থকা 7টো তললৈ আহিব। এতিয়া তলত থকা সংখ্যাখিনি পূৰণ কৰা, 3 লগত 7টো পূৰণ কৰা, 3 7 গুণ 21 আৰু 4 8 গুণ 32, 4 8 গুণ 32। এইটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ। এইটো হৈছে অযুগ্ম সংখ্যা, এইটো হৈছে যুগ্ম সংখ্যা, আমি ইয়াত আৰু কাটাকাটি কৰিব নোৱাৰি। ইয়াৰ পাছত চি নম্বৰৰ সলিউশন। চি নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে, 11/15, 11/15 হৰণ তাৰপিছত 6। এতিয়া ইয়াত যে 6টো দেখিছা এই 6ৰ তলত এটা 1 আছে। এতিয়া এইটো যেনেকৈ আছে তেনেধৰণে লিখি লোৱা 11/15। এতিয়া হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ। যেতিয়া হৰণ চিহ্নখন পূৰণ হৈ যায় তেতিয়া তলত থকা 1টো ওপৰলৈ যাব আৰু ওপৰত থকা 6টো তললৈ আহিব। এতিয়া এই 6 লগত 11টো পূৰণ কৰা, 6 11 66 আৰু 15 1 গুণ 15। এতিয়া আমি ইয়াক 3ৰে কাটিব পাৰি। 3 দি যদি 15টো কাটো কেইবাৰ যাব, 5 বাৰ, হয়নে? আৰু 3 দি আমি 66টো কাটিলে কেইবাৰ যাব, 3 6ত যাব 2 বাৰ, 3 6ত যাব 2 বাৰ, অৰ্থাৎ আমি কিমান পালো 22/5। এইটো হৈ গ'ল আমাৰ চি নম্বৰৰ উত্তৰ। অৰ্থাৎ যেতিয়া আমাক মান নিৰ্ণয় কৰিব দিব তেতিয়া হৰণ চিহ্নখন কি হৈ যায়, পূৰণ হৈ যায়, আৰু যেতিয়াই হৰণ চিহ্নখন পূৰণ হ'ব তেতিয়া ইয়াত থকা যি ভগ্নাংশ আছে বা সংখ্যা আছে তাৰ কি হ'বগৈ, যোনটো স্থান আছে সেইটো সলনি হৈ যাবগৈ, অৰ্থাৎ তলত থকা সংখ্যাটো ওপৰলৈ যাব আৰু ওপৰত থকা সংখ্যাটো তললৈ আহিব। এইখিনি হৈ গ'ল আমাৰ 1 নম্বৰ এ বি চিৰ উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, ইন হুইচ অফ দ্য ফলোয়িং দ্য ডিভিডেণ্ড ইজ স্মলাৰ দেন দ্য কুইটেণ্ট। আৰু চোৱা অসমীয়াত কি কৈছে, তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। এতিয়া ভাজ্য মানে কি, ভাগফল মানে কি, সেইখিনি আমি জানিব লাগিব। ইয়াত মই 3 দি 15ক হৰণ কৰিলোঁ। এতিয়া এই 3 15ত কেইবাৰ যাব, 5 বাৰ, 3 5 গুণ 15। এতিয়া ইয়াত যে আমি যে 5টো পালো এই 5টো হৈছেগৈ ভাগফল, ইয়াক কোৱা হয় ভাগফল। আৰু এই ভিতৰত থকা 15টো হৈছেগৈ ভাজ্য, ভাজ্য। আৰু এই বাহিৰত থকা 3টো হৈছেগৈ ভাজক, ভাজক। এইটো হৈছেগৈ ভাজক, এইটো ভাজ্য, এইটো ভাগফল, আৰু এই তলত থকা 0টো হৈছেগৈ ভাগ শেষ, ভাগ শেষ। এতিয়া চোৱা ইংলিছত এই ভাজ্যটো কি বুলি কোৱা হয়, ডিভিডেণ্ড বুলি কোৱা হয়, ডিভিডেণ্ড, DIVIDEND, ডিভিডেণ্ড। আৰু ভাগফলক কয় কুইটেণ্ট, QUOTIENT, কুইটেণ্ট। আৰু ভাজকটোক কোৱা হয় ডিভাইজৰ, DIVISOR, ডিভিজৰ, ডিভিজৰ। এইখিনি তোমালোকে চাবা। এইটো হৈছেগৈ ভাজ্য, ভাজক, ভাগফল, আৰু তলৰটো হৈছেগৈ ভাগ শেষ। এইখিনি তোমালোকে অলপ মনত ৰাখিবা। এতিয়া চোৱা
প্ৰশ্নটোত কি দিয়া আছে তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হ'ব আমি সমাধান কৰোঁ 2 নম্বৰৰ এ নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 25 হৰণ 3/1 এতিয়া প্ৰথমে ইয়াক সমাধান কৰি লোৱা 25ৰ 25 লিখা এই হৰণ চিহ্নখনৰ পিছফালে যোনটো সংখ্যা থাকিব সেই সংখ্যাটোকে আমি কি কৰিব পাৰিম সাল সলনি কৰিব পাৰিম আগত থকা সংখ্যাটো কিন্তু আমি কি কৰিব নোৱাৰি সাল সলনি কৰিব নোৱাৰি আগত থকা যি সংখ্যা আছে সেই সংখ্যাটো একে থাকিব হৰণ চিহ্নখনৰ পিছফালে থকা যোনটো সংখ্যা থাকে সেই সংখ্যাটোকে আমি কি কৰিব পাৰিম ইয়াৰ স্থানটো সাল সলনি কৰিব পাৰিম অৰ্থাৎ ওপৰত থকা সংখ্যাটো আমি তলত আনিব পাৰিম আৰু তলত থকা সংখ্যাটো আমি ওপৰত আনিব পাৰিম এতিয়া যেহেতু ইয়াত হৰণ চিহ্ন আছে এই হৰণ চিহ্নখন যেহেতু কি হৈ যাবগৈ পূৰণ হৈ যাবগৈ আৰু পূৰণ হৈ গ'লে তলত থকা 3টো ওপৰলৈ যাব আৰু ওপৰত থকা 1টো তললৈ আহিব এতিয়া এই 25ৰ লগত 3টো পূৰণ হৈ আছে 25ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 75 আৰু 1টো হৈছে গৈ তলৰ সংখ্যা সেই 1টো আৰু লিখাৰ দৰকাৰ নাই অৰ্থাৎ আমি কিমান পালো ইয়াত 75 এতিয়া আমাৰ প্ৰশ্নত কি কৈছে তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হয় ইয়াত ভাজ্য কিমান ভাজ্য হৈছে গৈ কিমান 25 অৰ্থাৎ আমি কি কৰিম এই 15ক 3ৰে হৰণ কৰিম হয়নে এতিয়া এইটো হৈছে কি ভাজ্য তাৰ মানে ইয়াত ভাজ্য কিমান 25 এই 25টো হৈছে ভাজ্য এতিয়া কি কৈছে ভাজ্যটো ভাগফলতকৈ সৰু ভাগফলটো কিমান পালো আমি 75 এতিয়া এই ভাজ্যটো ভাগফলতকৈ কি সৰু হয়নে তাৰ মানে আমি ইয়াত লিখিম যে ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু ইয়াত যোনটো ভাজ্য আছে সেই ভাজ্যটো ভাগফলতকৈ সৰু এই লাইনটো তোমালোকে লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা হেয়াৰ ভাজ্য মানে হৈছে ডিভিডেণ্ড হেয়াৰ ডিভিডেণ্ড ডিভিডেণ্ড হেয়াৰ ডিভিডেণ্ড ইজ ভাগফলটো কি বুলি কোৱা হয় ভাগফলটো কোৱা হয় কুইটেন হেয়াৰ ডিভিডেণ্ড ইজ স্মলাৰ হেয়াৰ ডিভিডেণ্ড ইজ স্মলাৰ দেন ডিভাইজৰ নহয় সৰি কুইটেন QUOTIENT কুইটেন্ট এইটো হৈ গ'ল আমাৰ 2ৰ এ নম্বৰৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 4/1 হৰণ 7 প্ৰথমে ইয়াক সমাধান কৰি লোৱা প্ৰথম 4/1টো যেনেকৈ আছে তেনেধৰণে লিখি লোৱা ভাজ্যটো এতিয়া ইয়াত থকা হৰণ চিহ্নখন কি হ'বগৈ পূৰণ হৈ যাবগৈ পূৰণ হৈ গ'লে এই 7টোৰ তলত এটা 1 আছে এতিয়া তলৰ 1টো ওপৰলৈ যাব আৰু ওপৰৰ 7টো তললৈ আহিব এতিয়া এই 4 লগত 7টো পূৰণ কৰা 4 7 গুণ 28 আৰু 1 1 গুণ 1 28/1 পালো এতিয়া ইয়াত যে আমি যে ভাগফলটো পালো এই ভাগফলটো ভাজ্যতকৈ সৰু নে ডাঙৰ তোমালোকৰ অলপ খেলি মেলি লাগিব পাৰে সেইবাবে প্ৰথমে আমি ইয়াৰ কি কৰিম লসাগু উলিয়াই কোনটো সংখ্যা ডাঙৰ বা কোনটো সংখ্যা সৰু সেইটো আমি উলিয়াবলৈ চেষ্টা কৰোঁ প্ৰথমে ভাজ্যটো কিমান আছে 4/1 আৰু আমাৰ ভাগফলটো কিমান আছে 28/1 এতিয়া এই দুটা সংখ্যাৰ পৰা কোনটো সংখ্যা সৰু বা কোনটো সংখ্যা ডাঙৰ সেইটো আমি সহজে ক'ব নোৱাৰো হয়নে আমাৰ অলপ খেলি মেলি হ'ব পাৰে সেইবাবে আমি কি কৰিম ইয়াৰ প্ৰথমে লসাগুটো উলিয়াম ইয়াত আছে 4 ইয়াত আছে 28 4 আৰু 28ৰ প্ৰথমে লসাগুটো উলিয়াই লোৱা যেহেতু যুগ্ম সংখ্যা আছে সেইবাবে 2ৰে হৰণ কৰা 2 4 যাব 2 বাৰ 2 28ত যাব 14 বাৰ যেহেতু যুগ্ম সংখ্যা আছে সেইবাবে আকৌ 2ৰে হৰণ কৰা 2 2ত যাব এবাৰ 2 14ত যাব 7 বাৰ এতিয়া গোটেইখিনি পূৰণ কৰা 7 1 গুণ 7 7 2 গুণ 14 14 2 গুণ 28 অৰ্থাৎ আমাৰ লসাগুটো কিমান পালো 28 এতিয়া 28/1টো লিখা 28/1 পূৰণ এতিয়া 28ৰ লগত আমি কিমান পূৰণ কৰিলে 28 পাম ইয়াত 1 পূৰণ কৰিলে 28ৰ লগত 1 পূৰণ কৰিলে 28 পাম তলত 1 লিখিলে আমি ওপৰতো 1 লিখিব লাগিব 1 1 গুণ 1 এতিয়া ইয়াত যেনেকৈ আছে তেনেধৰণে লিখি লোৱা 4/1 পূৰণ এতিয়া আমাৰ লসাগুটো কিমান হ'ব লাগিব 28 হ'ব লাগিব এতিয়া আমি 4ৰ লগত কিমান পূৰণ কৰিলে 28 হ'বগৈ 4ৰ লগত যদি আমি 7 পূৰণ কৰোঁ 4 7 গুণ 28 তলত যদি আমি 7 লিখো ওপৰতো আমি 7 লিখিম 7 1 গুণ 7 এতিয়া ইয়াত পালো আমি 28/7 আৰু ইয়াত পালো আমি 28/1 এতিয়া ভাজ্যটোত কিমান পালো আমি 28/7 পালো হয়নে আৰু ভাগফলটো কিমান পালো 28/1 এতিয়া প্ৰশ্নটোত কি কৈছে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব
ইয়াত চোৱা যি আমাৰ ভাজ্য আছে সেই ভাজ্যটো কিন্তু ভাগফলতকৈ কিন্তু ডাঙৰে পালো হয়নে যেহেতু চোৱা ইয়াত আছে 28/1 ইয়াত আছে 28/7 অৰ্থাৎ ভাগফলতকৈ কিন্তু ভাজ্যটো ইয়াত আমি কি পালো ডাঙৰ পালো হয়নে ইয়াত কি কৈছে চোৱা কৈছে ভাগফলতকৈ সৰু হ'ব ইয়াত সৰু হোৱা নাই হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা ভাজ্যটো ইয়াত বুলি লিখিবা ইয়াত ভাজ্যটো ভাগফলতকৈ কি পালো ইয়াত ডাঙৰ পালো হয়নে ডাঙৰ আৰু ইংলিছতো লিখিবা হেয়াৰ ভাজ্যটো কি বুলি কোৱা হয় ভাজ্যটো কোৱা হৈছিল ডিভিডেণ্ড হয়নে হেয়াৰ ডিভিডেণ্ড DIVIDEND ডিভিডেণ্ড is bigger 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 than quotient 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 ইয়াৰ পৰা চাইছে তোমালোকে বি নম্বৰ উত্তৰটো লিখিবা ইয়াত মই গোল কৰি দিছো তোমালোকে এইখিনি নিদিবা ইয়ালৈকে লিখিবা এটো নিলিখিলে হ'বগৈ তোমালোকে এইখিনিও লিখিবা ইয়ালৈকে লিখিবা উত্তৰটো 28/7 আৰু 28/1 টো লিখিবা এটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 7/3 হৰণ 15/11 এতিয়া ইয়াক সমাধান কৰি লোৱা প্ৰথমে ভাজ্যটো যেনেকৈ আছে তেনেধৰণে লিখি লোৱা 7/3 এতিয়া এই হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ যেতিয়া হৰণ চিহ্নখন পূৰণ হৈ যায় তেতিয়া তলত থকা সংখ্যাটো ওপৰলৈ যায় আৰু ওপৰত থকা সংখ্যাটো তললৈ আহে এতিয়া ইয়াক পূৰণ কৰা 7 ৰ লগত 11 পূৰণ কৰিলে কিমান হ'বগৈ 77 আৰু 15 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'বগৈ 15 3 গুণ 45 এতিয়া আমি ভাগফলটো কিমান পালো 77/45 আৰু আমাৰ ভাজ্যটো কিমান আছে 7/3 এতিয়া এই ভাজ্যটো ডাঙৰ নে ভাগফলটো ডাঙৰ হেতু আমি নাজানো সেইবাবে কোনটো ডাঙৰ হেতু আমি উলিয়াবলৈ চেষ্টা কৰো আহা প্ৰথমে ভাজ্যটো লিখা 7/3 আৰু এতিয়া ভাগফলটো লিখা 77/45 এতিয়া আমি ইয়াৰ লসাগু উলিয়াব লাগিব লসাগু উলিয়াওতে আমি তলত থকা সংখ্যা দুটা ল'ব লাগিব ইয়াত আছে 7 ইয়াত আছে 77 7 আৰু 77 ৰ লসাগু উলিয়াই লোৱা যেহেতু ইয়াত 7 আছে ইয়াত আছে 77 সেইবাবে আমি 7 এৰে হৰণ কৰিম 7 7ত যাব একবাৰ 7 77 ত কেবাৰ যাব 11 বাৰ যাব এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া 7 × 7 7 11 গুণ কিমান 77 অৰ্থাৎ আমাৰ লসাগুটো কিমান পালো 77 এটো যেনেকৈ আছে তেনেকৈ লিখা 7/3 পূৰণ আমাৰ লসাগুটো কিমান হ'ব লাগিব 77 হ'ব লাগিব এতিয়া 7 ৰ লগত কিমান পূৰণ কৰিলে 77 পাম 11 7 11 77 তলত 11 লিখিলে আমি ওপৰতো 11 লিখিব লাগিব 11 3 গুণ 33 ইয়াত কিমান আছে 77/45 পূৰণ এতিয়া আমাৰ লসাগু কিমান হ'ব লাগিব তলত 77 হ'ব লাগিব এতিয়া এই 77 ৰ লগত কিমান পূৰণ কৰিলে আমি 77 পাম 1 হয়নে 77 1 গুণ 77 তলত 1 লিখিলে আমি ওপৰতো 1 লিখিব লাগিব 45 1 গুণ 45 এতিয়া চোৱা আমি ভাজ্যটো কিমান পালো 77/33 পালো আৰু ভাগফলটো কিমান পালো আমি 77/45 পালো হয়নে ইয়াত কি কৈছে চোৱা কৈছে ভাজ্যটো ভাগফলতকৈ সৰু আমি যোনটো ইয়াত ভাজ্য পালো সেই ভাজ্যটো কিন্তু ভাগফলতকৈ সৰু হয়নে ইয়াত পালো আমি 77/33 আৰু ইয়াত পালো 77/45 অৰ্থাৎ যোনটো আমাৰ ভাজ্য আছে সেই ভাজ্যটো কিন্তু ভাগফলতকৈ সৰু হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু ইয়াত যোনটো ভাজ্য আছে সেই ভাজ্যটো কিন্তু ভাগফলতকৈ সৰু হয়নে সেইবাবে ইয়াত লিখিবা যে ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু আৰু ইংলিছত লিখিবা হেয়াৰ the dividend here the dividend is smaller 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 than QUOTIENT quotient ইয়াৰ পৰা চাইছে তোমালোকে সি নম্বৰ উত্তৰটো ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত চোৱা ডি নম্বৰৰ সলিউশন ডি নম্বৰ প্ৰশ্নটো কিমান দিয়া আছে 9/2 হৰণ কিমান দিয়া আছে 4/7 এতিয়া প্ৰথমে ইয়াক সমাধান কৰা প্ৰথমে ভাজ্যটো যিমান আছে সিমান লিখা 9/2 এতিয়া এই হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ
হৰণ চিনখন যেতিয়া পূৰণ হয় তেতিয়া তলত থকা সংখ্যাটো ওপৰলৈ যায় আৰু ওপৰত থকা সংখ্যাটো তললৈ আহে। এতিয়া পূৰণ কৰা 7 × 9 = 63, 4 × 2 = 8, অৰ্থাৎ ভাজ্যটো আছে 9/2 আৰু ভাগফলটো পালো আমি 63/8। এতিয়া কোনটো সংখ্যা ডাঙৰ সেইটো আমি নাজানো, সেইবাবে প্ৰথমে ভাজ্যটো লিখা 9/2 আৰু ভাগফলটো লিখা 63/8। এতিয়া আমি ইয়াৰ লসাগু উলিয়াম। ইয়াত আছে 9, ইয়াত আছে 63, 9 আৰু 63 প্ৰথমে লসাগু উলিয়াই লোৱা। 9 আৰু 63 হয়নে? 9টোক আমি 3 দিয়ে হৰণ কৰিব পাৰি। 3 9ত কেইবাৰ যাব? 3 বাৰ। আৰু 3 দি আমি 63টো হৰণ কৰিব পাৰি। 3 6ত যাব 2 বাৰ, 3 3ত যাব 1 বাৰ। যেহেতু ইয়াত 3 আছে, ইয়াত আছে 21, আকৌ আমি 3 দিয়ে হৰণ কৰিব পাৰি। 3 3ত যাব 1 বাৰ, 3 21ত যাব 7 বাৰ। এতিয়া গোটেইখিনি পূৰণ কৰা। 3 3 গুণ 9, 9 1 গুণ 9, 9 7 গুণ 63, অৰ্থাৎ লসাগুটো কিমান পালো আমি? 63। এতিয়া ইয়াত লিখা 9/2 পূৰণ। আমাৰ লসাগুটো কিমান হ'ব লাগিব? তলত 63 হ'ব লাগিব। এতিয়া 9 লগত কিমান পূৰণ কৰিলে 63 পাম? 9 7 গুণ 63, তলত 7 লিখিলে আমি ওপৰতো 7 লিখিব লাগিব। 7 2 গুণ 14। ইয়াত লিখা 63/8 পূৰণ। লসাগুটো আমাৰ কিমান হ'ব লাগিব? 63। এতিয়া 63 লগত কিমান পূৰণ কৰিলে আমি 63 পাম? 1 পূৰণ কৰিলে হয়নে? 63 1 গুণ 63, তলত 1 লিখিলে আমি ওপৰতো 1 লিখিব লাগিব। আৰু 8 1 গুণ 8। এতিয়া চোৱা, আমি যোনটো ভাগফল পালো সেই ভাগফলটো কিন্তু ভাজ্যতকৈ কিন্তু সৰু পালো হয়নে? ইয়াত আছে 14, ইয়াত আছে 8, তাৰ মানে ভাগফলটো ভাজ্যতকৈ সৰু। ইয়াত আমি লিখিম যে ইয়াত ভাগফলটো ভাজ্যতকৈ সৰু হয়নে? ভাজ্যতকৈ সৰু। আৰু ইংলিছত লৈ লিখিবা হেয়াৰ the quotient is smaller than dividend, dividend। ইয়াৰ পৰা চাইছে তোমালোকে ইংলিছত লিখিবা। যদি তোমালোকে ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে অসমীয়াত নালাগে, আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে। ইয়াৰ পৰা চাই তোমালোকে ডি নম্বৰ উত্তৰটো লিখিবা। এইটো হ'ল আমাৰ চি নম্বৰ উত্তৰ। যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু ইংলিছত লিখিলে অসমীয়াত লিখিব নালাগে। আৰু এইটো হ'ল আমাৰ ডি নম্বৰৰ উত্তৰ। ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 3 নম্বৰ দি আছে, তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ ডাঙৰ হ'ব? চ' একেধৰণে আমি কৰিম 2 নম্বৰটোৰ নিচিনা। 3 নম্বৰৰ এ নম্বৰৰ সলিউশন। প্ৰথমে চাই প্ৰশ্নটো লিখা 16, তাৰপিছত হৰণ 5/1। প্ৰথমে ইয়াক সমাধান কৰি লোৱা। প্ৰথম এইটো হৈছে ভাজ্যটো একে ৰাখা। এতিয়া হৰণ চিনখন পূৰণ হৈ যাবগৈ। হৰণ চিনখন পূৰণ হৈ গ'লে তলৰ সংখ্যাটো ওপৰলৈ যাব আৰু ওপৰৰ সংখ্যাটো তললৈ আহিব। এতিয়া এই 16 লগত 5টো পূৰণ হৈ আছে। 16 লগত 5টো পূৰণ কৰা। 16 লগত 5 পূৰণ কৰা। 5 6 গুণ 30, 30 ৰ 0, হাতত আছে 3, 5 গুণ 5, 5 3 8, অৰ্থাৎ কিমান পালো আমি? 80 পালো। আৰু তলত যেহেতু কিমান আছে? 1 আছে, সেই 1টো আৰু লিখিব নালাগে। এতিয়া চোৱা প্ৰশ্নটো কি কৈছে, তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ ডাঙৰ? যোনটো ভাজ্য আছে সেই ভাজ্যটো ভাগফলতকৈ ডাঙৰ। চোৱা ইয়াত আমি ভাগফল পালো 80 আৰু ভাজ্য আছে 16, অৰ্থাৎ ইয়াত ভাগফলতকৈ কিন্তু ভাজ্যটো কি হৈ আছে? সৰু হৈ আছে হয়নে? তোমালোকে ইয়াত লিখিবা যে ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু। ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা হেয়াৰ the dividend is smaller than quotient। এইটো হ'ল আমাৰ 3 নম্বৰৰ এৰ উত্তৰ। ইয়াৰ পাছত বি নম্বৰৰ সলিউশন। প্ৰথমে চাইছা প্ৰশ্নটো লিখা 5/1 হৰণ 9। 5/1 হৰণ 9। ইয়াত ভাজ্য কিমান? 5/1 হয়নে? সেইবাবে 5/1টো যেনেকৈ আছে তেনেধৰণে লিখিবা। এতিয়া ইয়াত থকা হৰণ চিনখন পূৰণ হৈ যাবগৈ। পূৰণ হৈ গ'লে এই 9টোৰ তলত এটা 1 আছে। তলত থকা 1টো ওপৰলৈ যাব আৰু ওপৰত থকা 9টো তললৈ আহিব। এতিয়া ইয়াত পূৰণ কৰা 5 9 গুণ 45, 1 1 গুণ 1, অৰ্থাৎ চোৱা ইয়াত ভাজ্যটো পালো আমি 5/1 আৰু ভাগফলটো পালো 45/1।
এতিয়া ইয়াত কোনটো ডাঙৰ বা কোনটো সৰু আমি নাজানো, সেইবাবে আমি ইয়াত কি কৰিব লাগিব, লসাগু উলিয়াব লাগিব। প্ৰথমে ভাজ্যটো লিখা 5/1 আৰু ভাগফলটো লিখা 45/1। এতিয়া তলত থকা সংখ্যা দুটাৰ লসাগু উলিয়াই লোৱা। কিমান আছে, 5 আৰু 45। যেহেতু ইয়াত 5 আছে, ইয়াত 45 আছে, সেইবাবে আমি 5ৰে হৰণ কৰিম। 5 5ত যাব একবাৰ, 5 45ত যাব 9 বাৰ। যেহেতু ইয়াত 9 আছে, 3ৰে হৰণ কৰা, 1টো তলত নমাই দিয়া, 3 9ত কেইবাৰ যাব, 3 9ত যাব 3 বাৰ। এতিয়া গোটেইখিনি পূৰণ কৰা। 5 5 3 গুণ 15, 15 3 গুণ 45, অৰ্থাৎ লসাগুটো কিমান পালো, 45। 5/1 পূৰণ আমাৰ লসাগুটো কিমান হ'ব লাগিব, 45 হ'ব লাগিব। এতিয়া 5ৰ লগত কিমান পূৰণ কৰিলে 45 পাম, 5 9 গুণ 45, হয়নে? তলত 9 লিখিলে আমি ওপৰত 9 লিখিম। 9 1 গুণ 9, 45/1 পূৰণ আমাৰ লসাগুটো কিমান হ'ব লাগিব, 45। এতিয়া 45ৰ লগত কিমান পূৰণ কৰিলে 45 পাম, 1, হয়নে? 45 1 গুণ 45, তলত 1 লিখিলে ওপৰতো 1 লিখিবা। 1 1 গুণ 1, অৰ্থাৎ চোৱা ইয়াৰ ভাজ্যটো কিমান পালো আমি, 45/9 পালো, আৰু ভাগফলটো কিমান পালো, 45/1। অৰ্থাৎ এই ভাগফলতকে কিন্তু ভাজ্যটো ডাঙৰ। ইয়াত কি কৈছে চোৱা, কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকে ডাঙৰ। ইয়াত যোনটো ভাজ্য আছে সেই ভাজ্যটো কিন্তু ভাগফলতকে ডাঙৰ, হয়নে? ইয়াত লিখিবা যে ইয়াত ভাজ্যটো ভাগফলতকৈ ডাঙৰ। ইয়াত যোনটো ভাজ্য আছে সেই ভাজ্যটো কিন্তু ভাগফলতকৈ ডাঙৰ। আৰু ইংলিছত লিখিবা যে হেয়াৰ the dividend is greater, greater than ভাজ্যটো ভাগফলতকৈ ডাঙৰ। The dividend is greater than quotient, quotient, quotient। ইয়াৰ পৰা চাইছে তোমালোকে বি নাম্বাৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত চি নাম্বাৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা, 11/9 হৰণ 5/2। এতিয়া ইয়াক সমাধান কৰি লোৱা। প্ৰথমে ভাজ্যটো যিমান আছে তেনেধৰণে লিখি লোৱা, 11/9। এতিয়া এই হৰণ চিনখন পূৰণ হৈ যাবগৈ। পূৰণ হৈ গ'লে তলত থকা 5টো ওপৰলৈ যাব আৰু ওপৰত থকা 2টো তললৈ আহিব। এতিয়া পূৰণ কৰা, 11 2 গুণ 22, 5 9 গুণ 45। এতিয়া ভাজ্যটো আছে 11/9 আৰু ভাগফলটো পালো আমি 22/45। এতিয়া এই 11/9টো ডাঙৰ নে 22/45টো ডাঙৰ, যেহেতু আমি নাজানো সেইবাবে আমি কি কৰিব লাগিব, ইয়াৰ লসাগু উলিয়াব লাগিব। প্ৰথমে ভাজ্যটো লিখা 11/9, এতিয়া ভাগফলটো লিখা 22/45। এতিয়া তলত কিমান আছে, ইয়াত আছে 11, ইয়াত আছে 22। প্ৰথমে ইয়াৰ কি কৰা, লসাগুটো উলিয়াই লোৱা। 11 আৰু 22ৰ লসাগু উলিয়াই লোৱা। যেহেতু ইয়াত 11 আছে, ইয়াত 22 আছে, সেইবাবে আমি 11ৰে কি কৰিম, প্ৰথমে সংখ্যাটো হৰণ কৰিম। 11 11ত কেইবাৰ যাব, একবাৰ। 11 22ত কেইবাৰ যাব, 2 বাৰ। এতিয়া পূৰণ কৰা, 11 1 গুণ 11, 11 2 গুণ 22, অৰ্থাৎ লসাগুটো কিমান পালো, 22। 11 9 পূৰণ আমাৰ লসাগুটো কিমান হ'ব লাগিব, 22 হ'ব লাগিব। এতিয়া 11ৰ লগত কিমান পূৰণ কৰিলে আমি 22 পাম, 11ৰ লগত আমি 2 পূৰণ কৰিলে 22 পাম। তলত 2 লিখিলে আমি ওপৰতো 2 লিখিম। 9 2 গুণ 18, 22/45 পূৰণ। এতিয়া আমাৰ লসাগুটো কিমান হ'ব লাগিব, 22 হ'ব লাগিব, অৰ্থাৎ তলত 22 হ'ব লাগিব। এতিয়া 22ৰ লগত কিমান পূৰণ কৰিলে আমি 22 পাম, 1, হয়নে? 22 1 গুণ 22, তলত 1 লিখিলে আমি ওপৰত 1 লিখিম। 45 1 গুণ 45। এতিয়া চোৱা ইয়াত পালো আমি ভাজ্যটো। এতিয়া ইয়াত চোৱা আমি ভাজ্যটোৰ কাৰণে কিমান পালো, 22/18 পালো, আৰু ভাগফলটো কিমান পালো, 22/45। এতিয়া ইয়াৰ পৰা আমি দেখিবলৈ পাইছো যে যোনটো ভাজ্য আছে সেই ভাজ্যটো কিন্তু ভাগফলতকৈ সৰু, হয়নে? ওপৰত ইয়াত আছে 18, ইয়াত আছে 45, অৰ্থাৎ যোনটো ভাজ্য আছে সেই ভাজ্যটো কিন্তু ইয়াত ভাগফলতকৈ সৰু। সেইবাবে তোমালোকে ইয়াত লিখিবা, ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু। আৰু ইংলিছতো লিখিবা, হেয়াৰ the and the dividend is smaller than quotient, quotient। ইয়াৰ পৰা চাইছে তোমালোকে চি নাম্বাৰৰ উত্তৰটো ধুনীয়াকৈ লিখিবা।
ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা কিমান আছে 5/9 হৰণ 2/7 প্ৰথমে ইয়াক সমাধান কৰি লোৱা প্ৰথমে ভাজ্যটো লিখা 5/9 এতিয়া এই হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ পূৰণ হৈ গ'লে তলত থকা সংখ্যাটো ওপৰলৈ যাব আৰু ওপৰত থকা সংখ্যাটো তললৈ আহিব এতিয়া 5×7 × 35 আৰু 9×2 = 18 এতিয়া চোৱা ইয়াত ভাজ্যটো আছে 5/9 ইয়াত আছে 35/18 ভাগফলটো এতিয়া কোনটো ডাঙৰ আমি নাজানো সেইবাবে আমি ইয়াৰ লসাগু উলিয়াব লাগিব প্ৰথমে লিখা 5/9 তাৰ পিছত ভাগফলটো লিখা 35/18 এতিয়া ইয়াৰ আমি লসাগু উলিয়াম তলত আছে 5 ইয়াত আছে 35 5 আৰু 35ৰ লসাগুটো উলিয়াই লোৱা যেহেতু 5 আছে সেইবাবে আমি 5 হৰণ কৰিম 5 5ত যাব একবাৰ 5 7ত যাব 7ত নহয় 5 35ত যাব 7 বাৰ এতিয়া গোটেইখিনি পূৰণ কৰা 5 × 5 5×7 = 35 অৰ্থাৎ লসাগুটো কিমান পালো 35 সেইবাবে ইয়াত লিখা 5/9 পূৰণ তলত আমাৰ লসাগু কিমান হ'ব লাগিব 35 এতিয়া আমি 5ৰ লগত কিমান পূৰণ কৰিলে 35 পাম 7 তলত 7 লিখিলে আমি ওপৰতো 7 লিখিম 7×9 = 63 35/18 পূৰণ আমাৰ লসাগুটো কিমান হ'ব লাগিব 35 এতিয়া 35ৰ লগত কিমান পূৰণ কৰিলে আমি 35 পাম 35ৰ লগত আমি 1 পূৰণ কৰিলে 35 পাম তলত 1 লিখিলে ওপৰতো 1 লিখিবা 18 × 1 = 18 এতিয়া চোৱা আমি ভাজ্যটোৰ কাৰণে কিমান পাইছো 35/63 আৰু ভাগফলটো কিমান পাইছো 35/18 অৰ্থাৎ এতিয়া ইয়াত ভাজ্যটো কিন্তু ভাগফলতকৈ ডাঙৰ ইয়াত আছে 63 ওপৰত ইয়াত আছে 18 অৰ্থাৎ যোনটো ভাজ্য আছে সেই ভাজ্যটো কিন্তু ভাগফলতকৈ ডাঙৰ ইয়াত কি কৈছে ভাজ্যটো ভাগফলতকৈ ডাঙৰ হ'ব তোমালোকে ইয়াত লিখিবা যে ইয়াত ভাজ্যটো ভাগফলতকৈ ডাঙৰ আৰু ইংলিছত লিখিবা here the dividend dividend is ভাজ্যটো ভাগফলতকৈ ডাঙৰ the dividend is greater greater than quittance quittance ইয়াৰ পৰা চাইছে তোমালোকে ডি নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখিবা আশা কৰিছো তোমালোকে নিশ্চয় বুজি পালা যদি তোমালোকে একবাৰ যদি বুজি নোপোৱা দুবাৰমান তোমালোকে ভালদৰে চাই লবা তোমালোকে নিশ্চয় বুজি পাবা আৰু এইখিনি আছিল আমাৰ কৰিছা আহা 3.5ৰ প্ৰশ্নখিনি ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে আৰু যদি তোমালোকৰ ভিডিঅটো ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ